মৰমৰ ষ্টুডেণ্টছ, আজি আমি পঢ়িম ক্লাছ 10 মেথ চেপ্টাৰ নম্বৰ 5 সমান্তৰ প্ৰগতি। তো ষ্টুডেণ্টছ, এই ভিডিঅ'ৰ আগতে উদাহৰণ নম্বৰ 1 ৰ পৰা 6 লৈকে কৰিছোঁ। আজি আমি তোমালোকক উদাহৰণ নম্বৰ 7 টো কৰি দিম। উদাহৰণ নম্বৰ 7ত কি কৈ চাবা, দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3 ৰে বিভাজ্য। বিভাজ্য মানে ভাগ। এটা অংক বিশিষ্ট অংক কিমানটা আছে, 0 ৰ পৰা 9 লৈকে আছে। আৰু দুটা অংক বিশিষ্ট সংখ্যা কিমান আছে, 10 ৰ পৰা 99 লৈকে আছে। 100 টো কি 3টা অংক বিশিষ্ট হয়। 3টা কিমান হ'ব, 100 ৰ পৰা 999 লৈকে আছে। এনেকৈ আছে চাবা। আমাক কি কৈছে, 3 ৰে বিভাজ্য হোৱা দুটা অংক বিশিষ্ট সংখ্যা কিমানটা আছে, এইটো আমাক কি উলিয়াব লাগে। তো চাবা ষ্টুডেণ্টছ, আমি এইটো তোমালোকক উলিয়াই দিম চাবা। তাৰপিছত আমাক কুৱেশ্যনত কি কৈছে, দুটা অংক বিশিষ্ট সংখ্যা। তো চাবা, আমি দুটা অংক বিশিষ্ট সংখ্যা আমি কিমান জানো, আটাইতকৈ সৰুটো কিমান জানো 10, তাৰপিছত কিমান আছে 11, তাৰপিছত কিমান আছে 12। তো 10 টো দুটা অংক বিশিষ্ট সংখ্যা হয়, কিন্তু ইয়াক আমি 3 ৰে ডিভাইড কৰিব নোৱাৰো। 11 নোৱাৰো, তেনেহ'লে কিমান হ'ব, 12 হ'ব। আমাক কিমান হ'ব, 12 হ'ব। তো লিখি দিবা যে টেষ্টৰ নাম কি লিখি লৈছো যে 3 ৰে ভাগ যোৱা বা বিভাজ্য যোৱা একেই বস্তু। দুটা অংক যুক্ত সংখ্যা কিমান হ'ব, আটাইতকৈ সৰুটো কিমান হ'ব 12। ইয়াক আমি 3 ৰে ডিভাইড কৰিব পাৰো। লাহে লাহে তুমি কি 3 ভৰাই যাবা। তাৰপিছত কিমান হ'ব 15, তাৰপিছত কিমান হ'ব 18, ডট ডট কিমান হ'ব ষ্টুডেণ্টছ, আমি লাষ্টৰটো কিমান জানো 99। ইয়াক আমি 3 ৰে ডিভাইড কৰিব পাৰো। ইয়াৰ ভিতৰত কিমানটা সংখ্যা আছে, এইটো আমাক কি উলিয়াব লাগে, মানে 3 ৰে ভাগ যোৱা কিমানটা সংখ্যা আছে, এইটো আমাক উলিয়াব লাগে। তো ষ্টুডেণ্টছ, আমি কি কৰিম, ইয়াৰ প্ৰথম পদটো আমি কিমান ধৰিম 12, আৰু সাধাৰণতে ডিটো আমি কিমান জানো 3 জানো। 15 12 ৰ পৰা 15 হৈছে মানে 3 বাঢ়িছে, 15 ৰ পৰা 18 হৈছে মানে কিমান বাঢ়িছে 3 বাঢ়িছে। তেনেহ'লে কি হ'ব 3 হ'ব, বা তুমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাছ কৰি দিব পাৰা। 15 মাইনাছ 12 ইকুৱেল টু কিমান হ'ব 3। আৰু যিটো লাষ্ট পদ, এইটো আমি কি ধৰিম an মানে আমি কি জানো অন্তিম পদ, এটা আমি ধৰিম 99। চাবা, আমি পাইছো a পাইছো, d পাইছো, an পাইছো। আমাক লাগে কি এনটো আমি এতিয়া উলিয়াব পাৰিম। কাৰ সহায়ত উলিয়াম, সাধাৰণ পদৰ পৰা। কি দিবা যে আমি জানো যে সাধাৰণ পদ আমি কি জানো, an ইজ ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু d। তো চাবা ষ্টুডেণ্টছ, আমি এতিয়া মানবোৰ বহাই দিম। ইয়াৰ মানে আমি কিমান জানো 99 জানো। a মানে আমি কিমান জানো 12, প্লাছ n মানে নাজানো, d মানে আমি কিমান জানো 3। চোৱা, এটি প্লাছ আছে, এফালে আহিলে কি হ'ব মাইনাছ 99 মাইনাছ কিমান হ'ব 12। আমি 3 ৰে এইটো পূৰণ কৰি দিম। 3 আৰু n পূৰণ কৰিলে কিমান হ'ব 3n, মাইনাছ 1 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব মাইনাছ 3। এইটো মাইনাছ কৰি দিয়া, 9 ৰ পৰা 2 মাইনাছ কৰিলে কিমান হ'ব 7, 9 ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 8 ইজ ইকুৱেল টু 3n মাইনাছ 3। সফালে মাইনাছ 3 আছে, বাফালে লৈ আহা, কি হ'ব প্লাছ হ'ব 87 প্লাছ 3 ইজ ইকুৱেল টু 3n। তো চোৱা, যোগ কৰিলে কিমান হ'ব, 3 আৰু 7 যোগ কৰিলে কিমান হ'ব 10, 10 ৰ শূন্য হাতত থাকিল 1, 1 আৰু 8 যোগ কৰিলে কিমান হ'ব 9 ইজ ইকুৱেল টু 3n। 3 ৰে আমি ইয়াক ডিভাইড কৰিলে কিমান পাওঁ 30 পাওঁ। 3 3 গুণ 9 শূন্য, 3 গুণ শূন্য হ'ব। তেনেহ'লে n ইজ ইকুৱেল টু আমি কিমান পাইছো 30টা। মানে 12 ৰ পৰা আৰম্ভ কৰি 99 লৈকে কিমানটা সংখ্যা আছে, 30টা সংখ্যা আছে, যাক আমি 3 ৰে ডিভাইড কৰিব পাৰো। তোমালোকে লাষ্টত লিখি দিব পাৰা যে এতেকে 3 ৰে ভাগ যোৱা দুটা অংক যুক্ত সংখ্যা কিমানটা আছে, 30টা আছে। এটি হ'ব কি আমাৰ উত্তৰ। ষ্টুডেণ্টছ, নিশ্চয় তোমালোকে বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা। থেংক ইউ ষ্টুডেণ্টছ।